So, নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। চ' বন্ধুসকল আজিৰ ভিডিঅ'টোত মই খুব এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ যিসকলে নেকি ইউটিউবত কাম কৰি আছে নতুনকৈ বা ইউটিউবত যদি আপোনালোকে শ্বৰ্ট ভিডিঅ' যদি আপলোড কৰি আছে এণ্ড লং ভিডিঅ' যদি আপলোড কৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে কাৰণ আপোনালোকে যেতিয়া এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰাৰ পিছত কি হয় সেই ভিডিঅ'টো ভাইৰেল নহয় অৰ্থাৎ ভিউজ নাহে লাইক কমেণ্ট নাহে ছাবস্ক্ৰাইবাৰ নাহে আৰু ভিডিঅ'টো যদি ভিউজ আৰু লাইক কমেণ্ট নাহে তেতিয়াহ'লে আপোনাৰ চেনেলত ছাবস্ক্ৰাইবাৰো নাহে ঠিক আছে কিন্তু কেনেকৈ আপোনালোকে এই কামখিনি কৰিব লাগে কেনেকৈ আপোনালোকে গোটেইখিনি আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ কৰিব লাগে গোটেইখিনি মই আপোনালোকে এই ভিডিঅ'টো আপোনালোক দেখাম জাষ্ট আপোনালোকে ভিডিঅ'টো কমপ্লিটকৈ চাব এণ্ড ভিডিঅ'টো চাই আপুনি কেনেকুৱা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব লগতে এনেকুৱা নতুন নতুন ইনফৰ্মেশ্যনৰ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' চব আপোনালোকে চাব লাগিব ঠিক আছে আৰু লগতে ইউটিউব ৰিলেটেড যদি আপোনালোকে কিবা লাগে আপোনালোকৰ যদি প্ৰব্লেম হৈ আছে তেতিয়াহ'লে কমেণ্ট কৰক মই নিশ্চয় আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো বন্ধুসকল বেছি দেৰি নকৰি আহকচোন মই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' বন্ধুসকল আপোনালোকে যেতিয়া আপোনাৰ ধৰি লওক ইউটিউবত যেতিয়া এটা ভিডিঅ' আপলোড কৰিব লাগে সেই ভিডিঅ' আপলোড কৰোঁতে কিছুমান আপোনালোকে পইণ্ট আপোনালোকে খুব মনোযোগেৰে ভাবিব লাগিব অৰ্থাৎ খুব মনোযোগেৰে এইখিনি চিন্তা কৰিব লাগিব আপোনালোকে এনেকুৱা এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰিব লাগিব যিটোত আপোনালোকে ভিউজ আহিবই লাগিব ঠিক আছে আৰু মই যিটো ষ্টাইলত শিকাই দিম সেইটো ষ্টাইলত যদি আপোনালোকে আজি শ্বৰ্ট ভিডিঅ' যদি ইউটিউবত যদি আপলোড কৰে তেতিয়াহ'লে 110% গেৰাণ্টি দি কৈছোঁ আপোনাৰ ভিডিঅ'টো ভাইৰেল যাবই কিন্তু মই যিদৰে আপোনালোকক দেখাম সেই ঠিক তেনেদৰে আপোনালোকে কৰিব লাগিব ঠিক আছে তো আপোনালোকে কি কৰিব আপোনালোকৰ যিটো ইউটিউব এপছ আছে ইউটিউব এপছটো আপোনালোকে অ'পেন কৰিব অ'পেন কৰাৰ পিছত আপোনালোকে চাওক এইটো হৈছে ইউটিউব এপছ তো ইউটিউব এপছটো আপোনালোকে অ'পেন কৰি ল'ব অ'কে ইউটিউব এপছটো যেতিয়া আপুনি অ'পেন কৰিব অ'পেন কৰাৰ পিছত আপোনালোকে কিছুমান বস্তু সদায় মনত ৰাখিব ইয়াত আপোনালোকে চাওক ইউটিউবত কিছুমান আপোনালোকে ধৰক হেছটেগ টাইটেল এণ্ড লগতে আপোনাৰ ধৰি লওক কিছুমান টেক্সট ডেছক্ৰিপশ্যন সেইখিনি আপোনাৰ খুব এটা প্ৰয়োজনীয় হয় কাৰণ ইউটিউবত সেইখিনি খুবেই দৰকাৰ ঠিক আছে তো সেইখিনি আপোনালোকে কেনেকৈ আপোনালোকে কৰিব লাগে গোটেইখিনি মই আপোনাক ধুনীয়াকৈ দেখাম চ' ভিডিঅ'টো স্কিপ নকৰিব চাই যাওক ধুনীয়াকৈ তো এতিয়া চাওক আপোনালোকে যেতিয়া ইউটিউবত ভিডিঅ'ত আপলোড কৰিব লাগে আপলোড কৰিবলৈ আপোনালোকে এইটো যিটো প্লাছ অপশ্যন দেখিছে ঠিক আছে যিটো আপোনাৰ প্লাছ অপশ্যন দেখিছে এই প্লাছ অপশ্যনটো আপুনি ক্লিক কৰি দিব প্লাছ অপশ্যনটো যেতিয়া আপুনি ক্লিক কৰি দিব প্লাছ অপশ্যনত নেক্সট কৰিলোঁ অ'কে নেক্সট কৰি দিয়াৰ পিছত মই এইটো চাউণ্ডটো কমাই লৈছোঁ নেক্সট কৰি দিয়াৰ পিছত এইটো চাওক এইটো হৈছে মোৰ শ্বৰ্ট ভিডিঅ'টো চলি আছে ঠিক আছে এটা মই জাষ্ট এক্সাম্পল হিচাপে মই আপোনাক দেখাইছোঁ এতিয়া মই এইটো ডান অপশ্যনত ক্লিক কৰি দিম এইটো য'ত ডান বুলি দেখাই আছে এই ডান অপশ্যনত আপুনি ক্লিক কৰি দিব অ'কে ডানত যেতিয়া আপুনি ক্লিক কৰিব ডানত ক্লিক কৰি দিয়াৰ লগে লগে এইটো এনেকৈ আপোনালোকৰ প্ৰচেছিং হ'ব মই আপোনাক লাইভ দেখাই আছোঁ কেনেকৈ আপোনালোকে ইউটিউবত শ্বৰ্ট ভিডিঅ'টো আপলোড কৰিব লাগে ঠিক আছে কিন্তু ভিডিঅ'টো আপুনি স্কিপ কৰি যদি চাই তেতিয়াহ'লে কিন্তু আপোনালোকে একো ধৰিব নোৱাৰিব আৰু আজি মই যিটো ট্ৰিক্সত ক'ম সেইটো ট্ৰিক্সত আপোনালোকে 100% আপোনাৰ ইউটিউব চেনেলৰ ভিডিঅ' ভাইৰেল হ'বই অ'কে ৰাইটত যেতিয়া আপুনি ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে কেইবাটা অপশ্যন পাব অ'কে আপোনালোকে যদি ধৰি লওক ফিল্টাৰ লগাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফিল্টাৰ লগাব পাৰিব ইয়াত আপোনালোকে চাওক ইয়াত ফিল্টাৰ অপশ্যন আছে অ'কে ইয়াত চাওক এইটো হৈছে ফিল্টাৰ অপশ্যন লগতে আপুনি টেক্সট যদি ইউজ কৰিব টেক্সট ইয়াত ইউজ কৰিব পাৰিব আৰু যদি ভিডিঅ' যদি আপুনি এড কৰিব বিচাৰে ইয়াত এড কৰিব পাৰিব অথবা ভইচ যদি দিব বিচাৰে ইয়াত ভইচটো দিব পাৰিব অ'কে তো মই ইয়াত ধৰি লওক এটা ফিল্টাৰ ইউজ কৰিম তো ফিল্টাৰটোৰ কাৰণে মই ধৰি লওক এটা লৈছোঁ আপুনি এনেকৈ চাই ল'ব পাৰে কোনটো ফিল্টাৰ ভাল হয় আপোনালোকৰ নিজৰ ইচ্ছামতে আপুনি ধুনীয়াকৈ এনেকৈ চিলেক্ট কৰি ল'ব অ'কে মই ধৰি লওক ইয়াৰ পৰা যিকোনো এটা মই ফিল্টাৰ লৈ আছোঁ
মোৰ কাৰণে যিটো মই ভাল দেখোঁ মই সেইটো মই ইউজ কৰিম। এইটো আপোনালোকে নিজৰ ইচ্ছামতে আপোনালোকে চিলেক্ট কৰিব পাৰে, আপোনাৰ যিটো ভাল লাগে। অ'কে, মোৰ এইটো যিহেতু ভাল লাগিছে এই কালাৰটো, এইটো মই অ'কে কৰি দিলোঁ। কৰি দিয়াৰ পিছত ইয়াত আছে এতিয়া এড চাউণ্ড। যদি আপোনালোকে ইয়াত যদি কিবা ভইচ দিব বিচাৰিছে তেতিয়াহ'লে ভইচটো দিলেও আপোনালোকে ইয়াত ছং এটা এড কৰি দিব, অৰ্থাৎ মিউজিক এটা, বেকগ্ৰাউণ্ড মিউজিক এটা যদি আপোনালোকে এড কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ এইটো আৰু অলপ ভাল লাগিব। ঠিক আছে, চাওক এইটো ধুনীয়াকৈ হৈ আছে। তো এতিয়া মই এড চাউণ্ডত মই ক্লিক কৰিলোঁ। এড চাউণ্ডত যেতিয়া মই ক্লিক কৰিম, ইয়াত আপোনালোকে ইউটিউবে নিজে ৰিকমেণ্ড কৰিব যে আপুনি কোনটো ভিডিঅ' বা কোনটো গান লগাব লাগে। ঠিক আছে, ইয়াত চাওক এনেকুৱা বহুতো গান আছে, আপোনালোকে কোনটো লগাব বিচাৰে আপোনাৰ নিজৰ ইচ্ছামতে লগাব পাৰে। আপোনালোকে জাষ্ট ধৰি লওক এই ফাৰ্ষ্ট যিটো আছে এইটোত আপোনাৰ 24 লাখ শ্বৰ্ট বনোৱা হৈছে অলৰেডি। তাৰপৰা এইটো আছে আপোনাৰ 13 লাখ, আপোনাৰ আৰু আছে এইটোত আপোনালোকে চাওক এইকেইটাত তেনেকুৱা বনাই দিয়ে, এইটো 80 লাখ আছে। অ'কে, এইটো চাওক। তাৰপিছত এইটো আপোনাৰ চাওক 2 কৰোৰ মানুহে অলৰেডি ইয়াত ভিডিঅ' আপলোড কৰিছে। তো আপোনাৰ ইচ্ছামতে আপুনি যিকোনো এটা লৈ ল'ব। ধৰি লওক মই এইটো লৈছোঁ, এইটো যদি মই বজাই শুনিব বিচাৰোঁ তেতিয়া এনেকৈ ইয়াত ক্লিক কৰিলে আপোনালোকে এইটো বজাই কেনেকুৱা আছে গানটো আপোনালোকে শুনি ল'ব পাৰিব। এইটো চাওক, এইটো এনেকৈ যদি আছে এইটো এনেকৈ আছে। ঠিক আছে, তো মই ধৰি লওক এই গানটোৱে মই লওঁ কাৰণ মই এইটো ভাল লাগিছে, মই নেক্সট অপশ্যনত ক্লিক কৰিলোঁ। এইটো অলৰেডি মোৰ চাউণ্ডটো লাগি গ'ল। লাগি যোৱাৰ পিছত ইয়াত আপোনালোকে এইটো চাউণ্ডৰ দুটা এডজাষ্টমেণ্টৰ অপশ্যন দেখিছে। অ'কে, এই যিটো দুটা দেখিছে ইয়াত আপোনালোকে এবাৰ ক্লিক কৰিব। এই যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ চাওক ইয়ৰ অডিঅ' এণ্ড এইটো ছংটো। ঠিক আছে, যদি আপোনালোকে ধৰি লওক আপুনি কিবা ভইচ দিছে বা আপোনাৰ নিজৰ কিবা চাউণ্ড আছে তেতিয়াহ'লে আপুনি এইটো ফুল কৰি দিব। ঠিক আছে, এনেকৈ ফুল কৰি দিব। নেক্সট আপোনালোকে এইটো যিটো আপোনাৰ এতিয়া আমি যিটো গান লগাইছিলোঁ গানটোৰ এইটো আপোনালোকে এনেকৈ ডাউন কৰি দিব, অলপ কম বেছ কৰি দিব। যিহেতু মোৰ ইয়াত এতিয়া অৰিজিনেল মই চাউণ্ড দিব নিবিচাৰোঁ, গতিকে মই এইটো 0 কৰি দিছোঁ আৰু এইটো ফুল কৰি দিছোঁ। তাৰপিছত ৰাইট ক্লিক কৰি দিছোঁ, হৈ গ'ল। ৰাইট ক্লিক কৰি দিয়াৰ পিছত ইয়াত নেক্সট অপশ্যন য'ত লিখা আছে নেক্সটত আপুনি ক্লিক কৰি দিব। নেক্সটত যেতিয়া আপুনি ক্লিক কৰিব, নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এনেকৈ অলপ লোড ল'ব। ঠিক আছে, তো এতিয়া মই আপোনালোকক ইয়াত এইকেইটা আপোনালোকে খুব মনোযোগেৰে শুনিব। ইয়াত এতিয়া আপোনালোকে কেপশ্যন লিখিব লাগিব, অৰ্থাৎ ইয়াত এতিয়া মই লিখিম ভাইৰেল, ইয়াত এতিয়া মই লিখিম ভাইৰেল শ্বৰ্ট ভিডিঅ'। ঠিক আছে, ভিডিঅ' এনেকৈ দিলোঁ। তাৰপিছত মই ইয়াত এনেকৈ দুটা ফ্লেছ দিলোঁ। তাৰপিছত এতিয়া মই ইয়াত হেছটেগ ইউজ কৰিম। তো ইয়াত চাওক ইয়াত মই ভাইৰেল ভিডিঅ', আপোনালোকে চাই যাওক মই কেনেকৈ হেছটেগখিনি দিছোঁ, শ্বৰ্ট ভাইৰেল। তো এনেকৈ আপোনালোকে দিব লাগিব ট্ৰেণ্ডিং ভিডিঅ' এণ্ড YT শ্বৰ্ট এণ্ড লগতে আছে ইউটিউব শ্বৰ্ট। অ'কে, এনেকৈ দি দিলোঁ। দিয়াৰ পিছত মই ইয়াত আপলোড শ্বৰ্ট লিখা আছে য'ত ইয়াত ক্লিক কৰি দিব পাৰোঁ। নহ'লে আপোনালোকে ইয়াত থাম্বনেইল লগাব বিচাৰে থাম্বনেইল লগাব পাৰিব। ইয়াত পেঞ্চিল আইকনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা আপোনাৰ যিকোনো এটা ধৰি লওক আপোনাৰ কিছুমান কোনোবা এটা পিকচাৰ আপোনাৰ বেছি ভাল লাগিছে, গোটেই হেৰি হয় ধুনীয়া হয়, সেই পিকচাৰটো আপোনালোকে এড কৰিব পাৰে। মই এইটো ধৰি লওক লৈ ল'লোঁ, ৰাইট কৰি দিলোঁ। অ'কে, কৰি দিয়াৰ পিছত মই এতিয়া ইয়াত য'ত লিখা আছে আপলোড শ্বৰ্টত মই ক্লিক কৰি দিলোঁ। আপলোড শ্বৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই ভিডিঅ'টো আপলোড হোৱা ষ্টাৰ্ট হৈ গ'ল। তো এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ডাইৰেক্টলি ইয়াৰ পৰা ওলাই যাব। ওলাই যোৱাৰ পিছত আপোনালোকে যিটো YT ষ্টুডিঅ' এপছ আছে YT ষ্টুডিঅ' এপছ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকৰ ভিডিঅ'টো আহি থাকিব। ঠিক আছে, ইয়াত ভিডিঅ'টো আহি আছে। মই ইয়াত কণ্টেণ্টত যাব। কণ্টেণ্টত যোৱাৰ পিছত আপোনালোকে যিটো ভিডিঅ' আপোনালোকে এতিয়া আপলোড কৰি আছে সেই ভিডিঅ'টো আপোনালোকে ইয়াত শ্ব' কৰিব। অ'কে, তো আপোনালোকে অকণমান ধৈৰ্য ধৰক, যিহেতু মোৰ ইয়াত নেটটো অলপ শ্ল' হৈ আছে। অ'কে, চাওক মোৰ ভিডিঅ'টো ইয়াত আহি গ'ল। ইয়াত এতিয়া মই ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত এইটো এনেকুৱাকৈ আহিব। ইয়াত টাইটেলটো অট'মেটিকেলি আহি যাব, যিহেতু ভিডিঅ'টো আপলোড সম্পূৰ্ণ হোৱা নাই, এইটো অলপকৈ হৈ আছে। তো এইটো মই এই ওপৰত যিটো আপোনাৰ পেঞ্চিল আইকন দেখিছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে টেক্সট লিখিব লাগিব আৰু লগতে ডেছক্ৰিপশ্যনো লিখিব লাগিব। ঠিক আছে, টেক্সট ডেছক্ৰিপশ্যন কেনেকৈ লিখিব লাগে সেইখিনি মই আপোনাক ধুনীয়াকৈ কৈ আছোঁ। আপুনি ডাইৰেক্টলি ইয়াত আহিব। অহাৰ পিছত আপোনালোকে তলত চাব মোৰ অপশ্যন, ইয়াত লিখা আছে চাওক টেক্সট। ঠিক আছে, এই টেক্সট অপশ্যনটো আপুনি চিলেক্ট কৰিব। ক্লিক কৰি ইয়াত আপোনালোকে ইয়াত ভাইৰেল শ্বৰ্ট, ভাইৰেল ভিডিঅ', শ্বৰ্ট ভিডিঅ' বুলি দিব পাৰে। মই শ্বৰ্ট ভিডিঅ' বুলি দি দিছোঁ। ভিডিঅ' শ্বৰ্ট হোৱা নাই, শ্বৰ্ট ভিডিঅ' এনেকৈ আপোনালোকে ট্ৰেণ্ডিং এনেকৈ আপোনালোকে দি ল'ব লাগিব। ঠিক আছে, মই ফটাফট দি লৈছোঁ, নহ'লে ভিডিঅ'টো বেছি লম্বা হৈ যাব। তো আপোনালোকে কি কৰিব, এই টেক্সটত কিন্তু লাষ্টত আপোনাৰ নিজৰ নামটো অৰ্থাৎ আপোনাৰ চেনেলৰ নামটো আপোনালোকে ইয়াত মেনশ্যন কৰিব। ঠিক আছে, ইয়াত চাওক মোৰ চেনেলৰ নামটো মই এনেকৈ ধুনীয়াকৈ দি দিছোঁ আৰু এনেকৈ টেক্সট আপোনালোকে যিমান বেছিকৈ দিব সিমান বেছি। মই এনেই জাষ্ট আপোনাক এক্সাম্পল হিচাপে কেইটামান দি দিলোঁ। তাৰপিছত ইয়াৰ পৰা মই এতিয়া ওলাই যাম, বেগ আহিব। বেগ অহাৰ পিছত এতিয়া আপোনালোকে ডেছক্ৰিপশ্যনত কি কৰিব, এইটো আপোনাৰ যিটো টাইটেল আছিলে টাইটেলটো আপোনালোকে কপি কৰি ল'ব। অ'কে, কপি কৰি লৈছোঁ মই, কপি এণ্ড এড ডেছক্ৰিপশ্যন, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত পেষ্ট কৰি দিব। তাৰপিছত আপোনালোকে কি কৰিব,
কেইটামান আপোনালোকে ইয়াত আৰু হেছটেগ ল'ব লাগিব ঠিক আছে তো এনেকুৱা হেছটেগ আপোনালোকে বহুত পাই যাব ইউটিউবত আপোনালোকে যিবিলাক ভিডিঅ'ৰ ভিউজ বেছি নেকি সেই ভিডিঅ'বিলাকৰ যিবিলাক হেছটেগ থাকে বা যিখিনি হেছটেগখিনি সেইখিনি আপোনালোকে ইয়াত কপি কৰি আপোনাৰ নিজৰ ভিডিঅ'ত আপোনালোকে লগাই ল'ব পাৰিব ঠিক আছে তো মই আপোনাক লগাই দেখাই আছোঁ আৰু চাওক এনেকৈ আপোনালোকে ডেছক্ৰিপশ্যন এনেকৈ এইবিলাক হেছটেগ আপোনালোকে কেপশ্যন আপোনালোকে ইউজ কৰিব লাগিব ঠিক আছে এইখিনি চাওক এনেকৈ দিয়া আছে আৰু হেছটেগ দিয়া আছে চাওক এনেকৈ এই গোটেই হেছটেগখিনি আপোনালোকে কপি কৰি তাত বহাই দিব এনেকুৱা হেছটেগ আপোনালোকে বহাব আপোনালোকে ইউটিউবত যিকোনো ভিডিঅ'ত পাই যাব নহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গ'লে আপোনালোকে পাই যাব ঠিক আছে তো এই হেছটেগবিলাক আপোনালোকে যেতিয়া দি ল'ব মই এইখিনি কপি কৰি লৈছোঁ ফটাফট তাৰপিছত মই আপোনাৰ বাকীখিনি কৈ আছোঁ তো আপোনালোকে লাষ্টত এনেকৈ হেছটেগ গোটেইবিলাক দি মেলি তাৰপিছত ভিডিঅ'টো আপোনালোকে পাব্লিক কৰি দিব ঠিক আছে আৰু সেই ভিডিঅ'টোত আপোনালোকে চাব 100% ভিউজ আহিব তো এনেকৈ আপোনাৰ নিজৰ ইউটিউব চেনেলটো আপোনালোকে গ্ৰ' কৰিব পাৰিব মই যিটো টিপছ শিকাই দিছোঁ এইটো ছিষ্টেমত আপোনালোকে কাম কৰক আপোনাৰ 100% আপোনাৰ ইউটিউব চেনেলটো গ্ৰ' হ'ব ঠিক আছে সবতকৈ আজি ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপুনি ভিডিঅ' ভাল পাইছে চ' এনেকুৱা নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া এনেকুৱা মই নতুন ইনফৰমেশ্যন ভিডিঅ'টো আপোনালোকে চাব ঠিক আছে তেন্তে আপোনালোকে আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ'টো লগ পাম বাই